বন্ধুসকল, আফ্ৰিকা এনে এখন মহাদেশ য'ত সময় যেন আজিও থমকি ৰৈছে, য'ত সূৰ্য উঠিছে ঠিক হাজাৰ হাজাৰ বছৰ আগতেই উঠাৰ দৰে। বন্ধুসকল, তাঞ্জানিয়া লেক এয়াচি ওচৰত বাস কৰা এটা বিশেষ জনগোষ্ঠী নাম হ'ল হদজীৱ। তেওঁলোকৰ নাই চহৰ, নাই চৰকাৰ, নাই মোবাইল ফোন, তথাপিও তেওঁলোক বহুতেই সুখী। বন্ধুসকল, আজি আমি আলোচনা কৰিম হদজীৱ জনগোষ্ঠীৰ নিঃশব্দ আৰু এই বিশেষ গভীৰ কাহিনী। বন্ধুসকল, হদজীৱ হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি হণ্টাৰ-গাদাৰৰ জনগোষ্ঠীসমূহৰ এটা বিশেষ জনগোষ্ঠী। তেওঁলোকৰ জীৱন সম্পূৰ্ণৰূপে জংঘলৰ ওচৰতেই নিৰ্ভৰশীল। তেওঁলোকৰ নাই খেতি, নাই পশুপালন, জংঘলত যি পাইছে তাকেই খাইছে, জংঘলত যি আছে সেয়াই তেওঁলোকৰ খাদ্য। তেওঁলোকৰ নাই কোনো ৰজা, নাই কোনো মুখীয়া, সকলোৱে সমান। এইটোৱে হৈছে হদজীৱ সমাজ। পুৱাই ধেনুকা লৈ জংঘললৈ ওলাই যায় খাদ্যৰ কাৰণে। খাদ্য পালে খায় আৰু নেপালেই নাই, আৰু যি পাইছে তাকে মাৰি লৈ সিহঁতে ভোজন কৰে। দোকান বজাৰ বুলিবলৈ তেওঁলোকৰ একোৱেই নাই। কিবা এটা খাদ্য পালে তাকেই খালে, আৰু নাইতো নায়েই। তেওঁলোকৰ শিক্ষা জ্ঞান বুলিবলৈ একোৱেই নাই। আমাৰ দৰে মুখেৰে শব্দ নোলায়, তেহেঁতৰ মনেৰে শব্দ বুজাবুজি। তথাপিও তেওঁলোক বহুতেই সহজ সৰল। অচিনাকি মানুহ গ'লে মানুহৰ লগত বহুতেই বুজাবুজি। শব্দৰে বুজি নাপালেও তেওঁলোকে মনৰ পৰাই বুজি পায়। তেওঁলোকৰ নিজ ঘৰ বুলিবলৈ নাই। ক'ৰবাত মাটিৰ তলত জুপুৰি ঘৰ, আৰু ক'ৰবাত পাতেৰে বনোৱা ঘৰ, আৰু ক'ৰবাত হাবিৰ মাজতেই তেওঁলোকে বসবাস কৰে। এখন গাঁও যেনেকৈ থাকে ঠিক তেনেদৰে তেওঁলোকে সেই গাঁৱৰ মানুহৰ দৰেই বুজাবুজি হিচাপতেই থাকে। আমাৰ দৰে তেওঁলোকৰ মোবাইল ফোন নাই। তেওঁলোক মোবাইল ফোনৰ পৰা বহুতেই দূৰত্ব। মোবাইল ফোন, ছ'চিয়েল মিডিয়া, ইণ্টাৰনেট কি সেইবিলাক বস্তু তেওঁলোকে একোৱেই নাজানে, একোৱেই বুজি নাপায়। সেইবিলাক বুজি নাপালে কি হ'ব? তথাপিও তেওঁলোক বহুতেই চতুৰ আৰু শক্তিশালী আৰু সাহসী হয়। তেওঁলোকে গছৰত উঠি মৌ-মাখিৰ লগত যুঁজ দি বহুতেই ভাল পায়। মৌ-মাখিৰ সৈতে যুঁজ দি মৌ-মাখি মধু সংগ্ৰহ কৰে। শিশুৱে হওক বা বৃদ্ধই হওক, তেওঁলোকে বহুতেই সাহসী লগাই, কোনো সুৰক্ষা নোহোৱাকৈ, কোনো যত্ন নোহোৱাকৈ, কেৱল সাহস হিচাপত তেওঁলোকে গছৰ ওপৰত উঠি মৌ-মাখি সংগ্ৰহ কৰি মৌ-মাখি খাদ্য গ্ৰহণ কৰে। বন্ধুসকল, তেওঁলোক এতিয়া বৰ্তমান বহুতেই সলনি হৈছে। আগতে কিবা খাদ্য পালে সিহঁতে কেঁচাই কেঁচাই খাবলৈ আৰম্ভ কৰিছিলে। এতিয়া বৰ্তমান সিহঁতে কিবা খাদ্য পালে জ্বলাই খাবলৈ চেষ্টা কৰে। এতিয়া লাহে লাহে জংঘল কমি গৈছে। এতিয়া লাহে লাহে তেওঁলোকে মানুহৰ দৰে কথা পাতিবলৈ পাৰে। এতিয়া পুৰণিৰ দৰে নহয়, এতিয়া লাহে লাহে নতুনতাৰ দৰে হ'বলৈ ধৰিছে। কিন্তু বন্ধুসকল, আজিও কিছুমান হদজীৱে নিজৰ পৰম্পৰা ধৰি ৰাখিছে। কিছুমান পৰিৱৰ্তন গ্ৰহণ কৰিছে, তথাপিও তেওঁলোকৰ আত্মা আজিও স্বাধীন। বন্ধুসকল, শেষত এটাই কথা কওঁ, হদজীৱ সমাজখন বহুতেই সহজ সৰল। তেওঁলোকৰ জীৱনবোৰ বহুতেই শান্তিময়। এতিয়াও বন্ধুসকল, হদজীৱ সমাজ পিছ পৰি থকা নাই। লাহে লাহে তেওঁলোক বহুতেই উন্নতি হ'বলৈ ধৰিছে। আগততো একোৱেই নাজানিছিলে, কিন্তু এতিয়া লাহে লাহে তেওঁলোক বহুতেই সলনি হ'বলৈ ধৰিছে।